বা আমাৰ কায়স্থ মানুহখিনি আছে তাত প্ৰায়ভাগৰ কিন্তু ভূমিহত্যা নাই বহুখিনি মানুহে তাতে চৰকাৰী অঞ্চলত চৰকাৰী নীতিতে বসবাস কৰি আছে কিন্তু এইখন চৰকাৰে যিটো পাছ কৰিছে যে 3টা প্ৰজন্মৰ পট্টা থাকিব লাগিব কিন্তু আমাৰ তাতে বহু কলিতা মানুহৰ পট্টা নাই সেই মানুহখিনি তেওঁলোকে এভেকশ্যন কৰিব বুলি এটা নটিছ ওলাইছে মানে লগতে মুছলমানখিনি কৰিব লগত মুছলিম মানে মিয়া তেওঁলোকৰ এটা ভোটৰ ৰাজনীতি তেওঁলোকে কোনো মুছলমান মিয়া কোনো কথা নাই হিমন্ত বিশ্ব শৰ্মা আৰু যিখিনি এই যোনটো চৰকাৰ চলি আছে এইখন চৰকাৰ এটাই চলি আছে এইটো অলপ ইয়াত কোনো গণতান্ত্ৰিক পদ্ধতি নাই ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ পদ্ধতি চলি আছে হিমন্ত বিশ্ব শৰ্মা এখন আইন পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মাই যি কয় এইখন চৰকাৰে সেই চলে চাওক আমাৰ এতিয়া কলিতা বিধায়ক বহুত আছে 22টা নে 23টা আমাৰ বিধায়ক আছে কোনো মাতিব নোৱাৰে কাৰণ মুখত চবৰে মুখত তলা বান্ধি থৈছে হিমন্ত বিশ্ব শৰ্মাই মানে হিমন্ত বিশ্ব শৰ্মাই আইন হিমন্ত বিশ্ব শৰ্মাই যি ক'ব সেই হ'ব গণতান্ত্ৰিক চিষ্টেম নাই আজি হিমন্ত বিশ্ব শৰ্মাই যে ক'লে কলিতাকাল বিদেশী হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই যে কায়স্থকল বিদেশী কলিতাকাল বিদেশী মানে কায়স্থকল বিদেশী হ'ব লাগিব না হিমন্ত বিশ্ব শৰ্মাই যি কয় সেই চলি আছে ইয়াত কোনো গণতান্ত্ৰিক চিষ্টেমে নাই হিমন্ত বিশ্ব শৰ্মাই নতুন যি মুখত যি আহে আৰু তেওঁ ভাবি নাথাকে তেওঁ মুখত যি আহে তেওঁ সেই কথাটো কৈ দিয়ে তেওঁ মুখত আহিছে যে মানে তেওঁ মানে কিছু সন্তুষ্ট আহি চাওক টি গাঁৱৰ মানুহখিনি মানে সংখ্যাত বেছি উজনি অসমত মানে আহোমতকৈ টি গাঁৱৰ মানুহখিনি সংখ্যাত বেছি তাত মাইনৰিটি মানুহ নাই তো সেইখিনি সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে সেইখিনিক ইনক্লুড কৰি দিছে মানে 5 জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ নামত মানে টি গাঁৱৰ মানুহখিনিক ভোট বেংকৰ কাৰণে তেওঁলোকক ইয়াত স্থাপন দিছে যিখিনি মানুহ যাৰ ইতিহাস 200 বছৰ হোৱা নাই 200 বছৰ সিহঁতৰ ইতিহাস নাই আৰু তেওঁলোকক আনিছিল ব্ৰিটিছে আমাৰ ইয়াত শ্ৰমিক হিচাপত আজি তেওঁলোকক এই অঞ্চলত ধনী অধিকাৰ পায় কিন্তু কলিতাসকল যি 7,000 বছৰ আগৰ পৰা বসবাস কৰিছে যাৰ ইতিহাস আছে যাৰ ৰজাৰ নামত আজি ফ্লাইঅভাৰ আছে যাৰ হিষ্টৰী আপোনাৰ চাইনাত লিখা আছে ইউএন চাঙে কিতাপত সন্নিৱিষ্ট কৰিছে ভাস্কৰৰ কথা সেই জাতিটোৰ আজি ইয়াত অস্তিত্ব নোহোৱা কৰিছে এইখন অসমত আৰু অসমীয়া কলিতা কৰিছে কলিতাসকল অসমতে আছে এই কামৰূপতে কলিতা আছে মানে অসমৰ পৰিণাম কামৰূপতে কলিতা আছে আমি বিহাৰত কলিতা নাপায় বেংগলত কলিতা পায় আপুনি মেঘালয়ত কলিতা নাপায় কিন্তু বড়ো ৰাভা আপুনি অন্যান্য জিলাৰ ৰাজ্যত পাব অন্যান্য জেগাত পাব আহোমো আপুনি অন্য চীনত হয়তো বিচাৰিলে পাব কিন্তু কলিতা ক'তো নাপায় আমি ইয়াৰে মানুহ আমি ক'ত যাম আমাৰ ইয়াতে তেওঁলোকে এখন কৰি আমাৰ জিলা আজি মাটি আমাৰ নোহোৱা কৰি আছে প্ৰথমে BTC কৰিলে ৰাভা আচৰণ কৰিলে এতিয়া মিচিং টেৰিটৰিয়েল কাউন্সিল আমাৰ অধিকাৰ নোহোৱা কৰিছে তো আমি থাকিম ক'ত এতিয়া তেওঁলোকে যোনটো আনিছে যি আপোনাৰ সত্ৰ বা আমাৰ যিখিনি আমাৰ তীৰ্থস্থানৰ যি আমাৰ মাটি 5 মিনিটৰ দেশত আমি মাটি কিনিব নোৱাৰোঁ বা আমি থাকিব নোৱাৰোঁ এতিয়া যাক বশিষ্ঠ যোন আশ্ৰম আছে গোটেই মাটিখিনি আপোনাৰ এক চৰকাৰী মাটি গভৰ্ণমেণ্ট লেণ্ড তাত প্ৰায়ভাগে কলিতা জনগোষ্ঠী মানে বসবাস কৰি আছে যদি আইনখন সম্পূৰ্ণ পাছ কৰি দিয়ে লগতে এইবিলাক স্থানো অন্তৰ্ভুক্ত কৰে সেই মানুহখিনি ক'ত থাকিব মানে গুৱাহাটীৰ পৰাও কলিতা যাব লাগিব যাব ক'ত কলিতা বিহাৰত যাব কলিতা বেংগলত যাব কলিতা নে হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বপুৰুষৰ কলিতা কাত যাব কলিতা এইজন এনেকুৱা অভদ্ৰ বুলি কৈছোঁ এনেকুৱা এজন ননচেন্স মুখ্যমন্ত্ৰী যিয়ে নিজৰ স্বাৰ্থৰ কাৰণে নিজকো বিক্ৰী কৰিব পাৰিব যি ব্ৰাহ্মণ কুল কিমান যুগৰ পৰা বসবাস কৰি আছে আমাৰ কলিতা ৰজাৰ দিনত ব্ৰাহ্মণ মানুহে পূজা কৰিছিল বশিষ্ঠ মুনি নিজে ব্ৰাহ্মণ হয় ব্ৰাহ্মণ ঋষি হয় ইতিহাস আছে ব্ৰাহ্মণৰ তেওঁ 500 বছৰ আগতহে অহা বুলি কয় এনেকুৱা এজন মুখ্যমন্ত্ৰী নিৰ্লজ্জ মুখ্যমন্ত্ৰী যাক কওঁ নিজৰ প্ৰফিটৰ কাৰণে তেওঁ যি কি কৰিব পাৰে প্ৰায় সময়ত তেওঁ অসমো বিক্ৰী কৰি দিব পাৰে ধন্যবাদ ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক 2026 ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্যটোক লৈ আমাৰ আপত্তি নাই চৰকাৰে যদি আমাৰ মহাপুৰুষ গুৰু দুজনাৰ পীঠস্থানসমূহ জন্মস্থান বটদ্ৰৱা কৰ্মস্থলী তিনিও ৰাজ্যৰ বন্দিনী থান আমাৰ বৰপেটা সত্ৰ বা সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলী ইয়াক যদি সুৰক্ষিত কৰিব বিচাৰিছে ইয়াত আমাৰ আপত্তি কৰিবলগা নাই বৰঞ্চ আমি সমৰ্থন কৰোঁ কিন্তু ইয়াৰ দফাসমূহ তেওঁলোকে ইমান ভুলভাৱে প্ৰস্তুত কৰিছে যে ইয়াৰ দ্বাৰা অসমৰ ইতিহাস বিকৃত কৰিব বিচৰা হৈছে অসমৰ ভূমিপুত্ৰসকলক অঘৰী কৰিব বিচৰা হৈছে এই কথাটো আমি মানি ল'ব নিবিচাৰোঁ তেওঁলোকে SC আৰু STক দিছে সুবিধা তাৰ লগত যিসমূহ জনগোষ্ঠীক দিছে তাৰ বহু জনগোষ্ঠী আমাতকৈ বহুত পিছত অহা মানুহ গতিকে তেওঁলোকক ভূমি অধিকাৰ দি আমাৰ এই গুৰুজনাই প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰ আমাৰ এই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা তাত আমিয়েই মাটি কিনিব নোৱাৰোঁ অসমৰ ইতিহাসটো মাননীয় মুখ্যমন্ত্ৰী ৰাজনীতিৰ চাণক্য 100-2খন আসনলৈ তেওঁ ক্ষমতালৈ আহিছে কিন্তু তেখেতৰ ইতিহাসৰ সম্পৰ্কে জ্ঞানৰ কিছু কমি আছে তেখেতে নিজেই কৈ আছে যে তেওঁলোকৰ ব্ৰাহ্মণ মানুহ বোলে 500 বছৰ আগতে আহিছে যদি ব্ৰাহ্মণ অকল 500 বছৰ আগতেহে আহিছিল আজিৰ পৰা 1,500 বছৰ আগত 622 খ্ৰীষ্টাব্দত আমাৰ কামৰূপৰ ৰজা মহাৰাজ ভাস্কৰ বৰ্মাই নিদানপুৰ কপাৰ প্লেটৰ জৰিয়তে 56টা গোত্ৰ 200 ঘৰ বামুণক 12,000 পুৰা মাটি দান কৰিছিল সেইবিলাক বামুণ নাছিল নেকি গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজৰো ইতিহাসখন পঢ়ক আৰু অসমৰো ইতিহাসখন পঢ়ক তেতিয়া তেওঁ গম পাব যে এই বিধেয়কখনৰ জৰিয়তে অসমৰ ভূমিপুত্ৰসকলক বঞ্চিত কৰিব বিচৰা হৈছে আৰু ভোট বেংকৰ ৰাজনীতিত আজি শিডিউল কাষ্ট বুলি ক'লে বাংলাদেশৰ পৰা অহা হিন্দুসকলৰ গৰিষ্ঠ অংশকে শিডিউল কাষ্ট
তেওঁলোকক সুৰক্ষা দিব। যিবিলাক কাৰ জৰিয়তে আহিছে বাঙালী হিন্দু বাংলাদেশৰ পৰা, তেওঁলোকক সুৰক্ষা দিয়াৰ কাৰণে এই আইনখন কৰা হৈছে। গতিকে এই আইনখনৰ আমি বিৰোধিতা কৰিছোঁ। তেওঁলোকে চিডিউল কাষ্ট বুলি কয় বিহাৰৰ পৰা অহা ধুবি, বিহাৰৰ পৰা অহা চুইপাৰ, তেওঁলোকক ভূমি অধিকাৰ দিব। বটদ্ৰৱাত মাটি এতিয়া বিহাৰৰ পৰা অহা ধুবিয়ে কিনিব, চুইপাৰে কিনিব, কলিতাই কিনিব নোৱাৰে। আমি কোনো জাতি বিদ্বেষী কথা কোৱা নাই, কিন্তু আমাৰে মাটিত আমাক যদি অঘৰী কৰে আমি কিন্তু উগ্ৰ ৰূপ ল'বলৈ বাধ্য হ'ম। অসম চৰকাৰে এই কথাটো স্পষ্টভাৱে জানি লওক যে এই ভূমি আৰু ৰাজহ সংশোধন বিধেয়ক এইখনত কিন্তু স্পেচিয়েল কেটেগৰী কৰি পুনৰীক্ষণ কৰি কলিতাসকলক ভূমি অধিকাৰ দিব লাগিব। ইয়াৰ অন্যথা কিন্তু আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। চৰকাৰে আমাক বাধ্য নকৰিব। এইখিনি সুৰক্ষিত হ'ব। বৰদোৱা যিখন ধান তাৰ চাৰিওফালে হাতীচুং, কুজিদাহ, মৌজাত চব আমাৰে মানুহ আছে। যোন মানুহ বৰপেটা টাউনখন চাব তাৰে মানুহ আছে, আমাৰ মানুহক আজি আপুনি চাওক বৰপেটা টাউনত উজনিৰ পৰা আহোম মৰাণ মটক চুটিয়াই আহি মাটি কিনিব নে আমাৰ মানুহে মাটি কিনিব? আমাৰ মানুহক মাটি কিনা বন্ধ কৰি দিছে। তাত তেওঁলোকে কৈছে যে আমি মিয়াক বন্ধ কৰিম, মিয়াক বন্ধ কৰিম নে আমাক বন্ধ কৰিম? আমাকে বন্ধ কৰিম। কলিতা আলপাইন জনগোষ্ঠী সন্মিলন উদ্যোগত আৰু সদৌ কলিতা ছাত্ৰ সন্থা, সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ সহযোগত আমি যি গুৱাহাটী সচলত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। মুখ্যতঃ অসম ভূমি আৰু ৰাজহ সংশোধনী বিধেয়ক 2026ৰ যি কিছুমান সংশোধনী আনিছে, এই সংশোধনীত আমি সংশোধনীৰ ক্ষেত্ৰত আমাৰ বিশেষ আপত্তি নাই। যদি সংশোধনী আমাৰ কোনো কথা উল্লেখ নোহোৱাৰ কাৰণে আমি এই বিধেয়কখন পুনৰীক্ষণ কৰাৰ কাৰণে বিচাৰিছোঁ। আমি এই সংশোধনীখনত তেখেতসকলে আনিছে যে অসমৰ বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ যি পীঠস্থান আছে শংকৰদেৱৰ এইবিলাক সত্ৰ আছে, সেই 5 কিলোমিটাৰ বেখাৰদৰ ভিতৰত তাত ST, SC, OBC আৰু 6 জনগোষ্ঠী বিশেষকৈ মৰাণ, মটক, আহোম, কোচৰাংসকলে ভূমিৰ অধিকাৰ লাভ কৰিব বা ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰে। কিন্তু তাত কলিতা, ব্ৰাহ্মণ এই সাধাৰণ শ্ৰেণীৰ যিখিনি জনগোষ্ঠী তেখেতসকলে নোৱাৰে। আমি সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে অসমৰ ইতিহাস কলিতাসকল আছে, ব্ৰাহ্মণসকলৰ আছে। গতিকে কলিতাসকলৰ ৰজা ভগদত্ত, কলিতাসকলৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা, অথচ তেখেতেই নিজে স্বীকৃতি দিছে আমাৰ কলিতাৰ দাবী বুলিয়ে কৈ তেখেতসকলে মুকলি কৰিছে, নাম দিছে, সেতুৰ নাম দিছে, ব্ৰহ্মপুত্ৰৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মাৰ যিখন দলঙৰ নাম দিছে। কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে কিন্তু কলিতাসকলক খিলন দিয়াৰ শাৰীত কিন্তু থোৱা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে কলিতাসকলক অসমৰ প্ৰতিটো স্থানতে, অকল এই পীঠস্থানৰ 5 কিলোমিটাৰ ভিতৰতে নহয়, অসমত ট্ৰাইবেল, ব্লক বেল্ট, 6ষ্ঠ অনুষ্ঠিত সকলো এলেকাতে ভূমিৰ অধিকাৰ দিয়াৰ ব্যৱস্থা কৰক। আমি এইখন আইনৰ পুনৰীক্ষণ কৰাৰ কাৰণে আহ্বান ৰাখিছোঁ আৰু অসমৰ প্ৰতিটো স্থানতে ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে আজি 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী আমি ইয়াত কৰিছোঁ। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, ভূমিৰ অধিকাৰ লাগিবই, ভূমিৰ অধিকাৰ লাগিবই। এই জুই জ্বলিছে, এই জুই জ্বলিছে, অসম চৰকাৰ হুঁচিয়াৰ। খিলঞ্জীয়া কলিতাসকলে ভূমিৰ পৰা বঞ্চিত কৰিলে নহ'ব, খিলঞ্জীয়া কলিতাসকলে ভূমিৰ পৰা বঞ্চিত কৰিলে নহ'ব। অসমৰ সকলো স্থানতে কলিতা ভূমিৰ অধিকাৰ লাগিবই। অসমৰ সংগ্ৰামী বন্ধু বান্ধৱীসকল, আমাৰ মাজত উপস্থিত আছে সংগ্ৰামী বন্ধু বান্ধৱীসকল, আমাৰ মাজত উপস্থিত আছে